হাই হেল্ল' নমস্কাৰ সকলোকে বিণ্টু টাইম চেনেলত স্বাগতম জনাইছোঁ। মই বিণ্টু। আজি বৰ্তমান লৈ আহিছোঁ মালবাহী গাড়ী খুবেই কম দামত, আৰু আমাৰ এড্ৰেছটো হৈছে আপোনাৰ হেণ্ডমেলা লখৰা গুৱাহাটী। পুনৰ কৈ দিছোঁ এড্ৰেছখিনি, লখৰা গুৱাহাটী হেণ্ডমেলা। আৰু মোক যোগাযোগ কৰাৰ সময় হৈছে ৰাতিপুৱা 10টাৰ পৰা সন্ধিয়া 5টা। এইটো টাইমত মোক যোগাযোগ কৰিব পাৰে। আৰু অফিচ খোলা থাকে আপোনাৰ সোমবাৰৰ পৰা শনিবাৰলৈকে অফিচ খোলা থাকে। আৰু পুনৰ কৈ দিছোঁ, কোনোবা যদি ফাইনেন্স কৰিব বিচাৰিছে আপোনাৰ আধাৰ কাৰ্ড পেন কাৰ্ডটো মোক হোৱাটছআপত দি দিব, মই চাই দিম। যদি পাৰোঁ ফাইনেন্সখিনি কৰাই দিবৰ কাৰণে চেষ্টা কৰিম। আৰু কোনোবা যদি মোৰ ভিডিঅ'টো নতুনকৈ ইউটিউবত চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কোনোবা যদি ধৰক আপোনাৰ ভিডিঅ'টো নতুনকৈ আপোনাৰ ফেচবুকত চাই আছে তেন্তে চেনেলটো ফ'ল' কৰি দিব। বৰ্তমান ভিডিঅ'টো আৰম্ভ কৰি দি আছোঁ। মাত্ৰ 7 মাহ পুৰণি আপোনাৰ যোদ্ধা 2.0, মানে 2 টন পাছিঙৰ গাড়ী, 7 মাহ পুৰণি যোদ্ধা। ৰানিও খুবেই কম। আপোনাৰ যোদ্ধা 2 টন পাছিং গাড়ী, 7 মাহ পুৰণি গাড়ী, আপোনাৰ BS6ৰ গাড়ী। পেপাৰ পাতি অ'কে কৰি নাম ট্ৰান্সফাৰ কৰি মাত্ৰ দাম আহিব আপোনাৰ 8,20,000। নতুন যদি কিনিব যায় আপোনাৰ 10 লাখৰ ওপৰত পৰে। চাই লওক গাড়ীখনৰ কণ্ডিশ্যন ফুল্লি অ'কে হৈ আছে। গাড়ীখন পূৰা ব্ৰেণ্ড নিউ গাড়ী, টায়াৰ কণ্ডিশ্যন চাই ল'ব পাৰে। ৰানিং নোহোৱা গাড়ী ৰানিঙে হোৱা নাই। চাই লওক পিছফালে পূৰা ফুল্লি অ'কে হৈ আছে। ডালা কণ্ডিশ্যন চাই ল'ব পাৰে, ফুল্লি অ'কে হৈ আছে। এইফালে চাই ল'ব পাৰে, টায়াৰ কণ্ডিশ্যন চাই লওক, টায়াৰ ফুল্লি অ'কে। এইফালে ইণ্টাৰ কণ্ডিশ্যন চাই ল'ব পাৰে। 7 মাহ পুৰণি যোদ্ধা 2.0 চাই লওক। যদি আহে কিবা এটা নেগচিয়েবল হৈ যাব। বৰ্তমান প্ৰাইচ দিয়া আছে আপোনাৰ 8,20,000। কোনোবা যদি ফাইনেন্স কৰিব বিচাৰিছে ফাইনেন্সো হৈ যাব। AC জিপ এক্সেল আপোনাৰ 2018 গাড়ী, আপোনাৰ চাই ল'ব পাৰে। খুবেই ধুনীয়া গাড়ী, একো এটা মামৰ নাই। আপুনি টায়াৰ কণ্ডিশ্যন চাই লওক, টায়াৰ কণ্ডিশ্যন ফুল্লি নতুন হৈ আছে। টায়াৰ কণ্ডিশ্যন, ইণ্টাৰ কণ্ডিশ্যন চাই ল'ব পাৰে, ফুল্লি অ'কে হৈ আছে। আপোনাৰ টাটা AC জিপ এক্সেল বডি কণ্ডিশ্যন চাই ল'ব পাৰে। এইটো টায়াৰটো চাই লওক, ফুল্লি অ'কে হৈ আছে। এইফালে আপোনাৰ বেক চাইডৰ কণ্ডিশ্যনটো ভাল আছে। আপোনাৰ ডালা কণ্ডিশ্যন চাই ল'ব পাৰে, ডালা কণ্ডিশ্যন ফুল্লি অ'কে হৈ আছে। আপোনাৰ বেটৰীও আপোনাৰ নতুন হৈ আছে, ব্ৰেণ্ড নিউ বেটৰী লাগি আছে। এইটো চাই ল'ব পাৰে। বডি কণ্ডিশ্যন, টায়াৰ কণ্ডিশ্যন ফুল্লি অ'কে হৈ আছে। এইখন গাড়ী ল'লে আপোনালোকৰ একো কাম কৰিব প্ৰয়োজনে নাই। 2018 গাড়ী টাটা AC জিপ এক্সেল, দাম দিয়া হৈছে মাত্ৰ 1,35,000। দাম দিয়া হৈছে 1,35,000। যদি আহে আৰু কমি যাব দামটো। এইখন হৈছে আমাৰ টাটা AC মেঘা 2018 গাড়ী, BS4 মডেল। পেপাৰ পাতি অ'কে পাব, নামত ট্ৰান্সফাৰ পাই যাব। দাম ৰখা হৈছে মাত্ৰ 2 লাখ টকা। যদি আহে নেগচিয়েবল হৈ যাব। আপোনাৰ গোটেই নৰ্থ ইষ্ট চাব পাৰে, 2 লাখত 2018 AC মেঘা কোনো দিব নোৱাৰে। আৰু কি যদি আহে আৰু নেগচিয়েবল হৈ যাব। গাড়ী কণ্ডিশ্যন চাই লওক, বডি কণ্ডিশ্যন ফুল্লি অ'কে হৈ আছে, টায়াৰ কণ্ডিশ্যন ফুল্লি অ'কে হৈ আছে। আপোনালোকে যদি আহে গাড়ী এটা কমপ্লেইন দিব নোৱাৰে। গাড়ী মামৰ খোৱা নাই আনকি, গোটেই গাড়ী ফুল্লি অ'কে হৈ আছে। ইণ্টাৰটো চাই ল'ব পাৰে। টাটা AC মেঘা 2018 গাড়ী, পেপাৰ পাতি অ'কে পাব, নামত ট্ৰান্সফাৰ পাই যাব। প্ৰাইচ ৰখা হৈছে মাত্ৰ 2 লাখ টকা। যদি আহে অন টেবল, নেগচিয়েবল হৈ যাব। আৰু এখন আছিলে আপোনাৰ টাটা AC EX, আপোনাৰ 2017 গাড়ী। এইখনৰ আপোনাৰ দাম ৰখা হৈছে আপোনাৰ 1,90,000। যদি আহে কিবা এটা নেগচিয়েবল হৈ যাব। পেপাৰ পাতি অ'কে পাব, নামত ট্ৰান্সফাৰ পাই যাব। BS4 গাড়ী আপুনি চাই ল'ব পাৰে। গাড়ীৰ একো কমপ্লেইন নাপাব, একো কাম নাই। এইটো চাইড গ্লাছ নাই, চাইড গ্লাছ আহি যাব। বডিটো চাই ল'ব পাৰে। আপোনালোকে একো কৰিব নালাগে, অকল গাড়ীখন লৈ পিনে চলাবহে লাগে। টাটা AC EX BS4 গাড়ী, 2017 গাড়ী চাই ল'ব পাৰে। আপোনাৰ যিটো দাম কোৱা হৈছে, যদি আহে কিবা এটা নেগচিয়েবল হৈ যাব। ইণ্টেৰিয়ৰটো চাই ল'ব পাৰে, খুবেই ধুনীয়া গাড়ী। যোদ্ধা 1500 আপোনাৰ 2019 গাড়ী, BS4 মডেল। পেপাৰ পাতি অ'কে কৰি নাম ট্ৰান্সফাৰ কৰি মাত্ৰ 4,20,000 টকাত। 4,20,000ত কোনো আপোনাৰ 2019 যোদ্ধা দিব নোৱাৰে। আৰু কি 1500 পাছিং। কোনোবা যদি ফাইনেন্স কৰিব বিচাৰিছে ফাইনেন্সো কৰাই দিয়া যাব। এইখন হৈছে মহিন্দ্ৰা সুপ্ৰ, আপোনাৰ BS4 গাড়ী। পেপাৰ পাতি অ'কে কৰি নাম ট্ৰান্সফাৰ কৰি এইখন গাড়ীৰ দাম আহিছে আপোনাৰ 2,40,000 টকা। আমি টায়াৰ কণ্ডিশ্যন চাই লওক, টায়াৰ কণ্ডিশ্যন ফুল্লি অ'কে হৈ আছে। এইফালে বডি কণ্ডিশ্যন চাব পাৰে, বডি কণ্ডিশ্যন ফুল্লি অ'কে হৈ আছে। টায়াৰ কণ্ডিশ্যন পুৰা চাই লওক, টায়াৰ কণ্ডিশ্যন অ'কে আছে। 2017 গাড়ী মহিন্দ্ৰা সুপ্ৰ BS4 মডেল। পেপাৰ পাতি অ'কে কৰি নাম ট্ৰান্সফাৰ কৰি দাম আহিব আপোনাৰ 2,40,000। যদি আহে কিবা এটা নেগচিয়েবল হৈ যাব। টায়াৰ কণ্ডিশ্যন চাই ল'ব পাৰে।
যদি কাৰোবাৰ যদি পচন্দ হৈছে তেন্তে স্ক্ৰীণত দিয়া নাম্বাৰটোত মোক যোগাযোগ কৰিব। টাটা এচি EX আপোনাৰ 2017 গাড়ী, কাগজ পাতি অ'কে কৰি নাম ট্ৰান্সফাৰ কৰি এইখন আহি যাব আপোনাৰ 1,85,000। যদি আহে কিবা এটা নেগোচিয়েবল হৈ যাব। টাটা এচি EX আপোনাৰ বহুত ডিমাণ্ডেড গাড়ী কণ্ডিশ্যন ফুল্লি অ'কে হৈ আছে। আপুনি বডি কণ্ডিশ্যন চাই ল'ব পাৰে, বডি কণ্ডিশ্যন ফুল্লি অ'কে হৈ আছে। দাম ৰখা হৈছে আপোনাৰ 1,85,000। যদি আহে কিবা এটা নেগোচিয়েবল হৈ যাব। BS4 গাড়ী আপোনাৰ 19 গাড়ী, 2019 গাড়ী, টাটা যোদ্ধা 1300 পাছিং আপোনাৰ পেপাৰ পাতি অ'কে কৰি নাম ট্ৰান্সফাৰ কৰি এইখন আহি যাব আপোনাৰ 4,30,000 টকা। আপোনাৰ টায়াৰ কণ্ডিশ্যন চাই লওক, টায়াৰ কণ্ডিশ্যন অ'কে হৈ আছে। আৰু আপোনাৰ এইফালে বডি কণ্ডিশ্যন চাই লওক, বডি কণ্ডিশ্যন অ'কে হৈ আছে। বডিত একো কাম কৰিব প্ৰয়োজন নাই। এইটো টায়াৰ কণ্ডিশ্যন ফুল্লি অ'কে, অলমষ্ট আপোনাৰ 80% টায়াৰটো অ'কে আছে। এইফালে ডালাৰ কণ্ডিশ্যন চাই লওক আপোনাৰ, ডালাও ফুল্লি অ'কে হৈ আছে। যদি কিবা লাইট চাইট ভাঙা থাকে এইখিনি বদলি যাব। এই টায়াৰ কণ্ডিশ্যন চাই ল'ব পাৰে, ফুল্লি অ'কে। বৰ্তমান যিটো দামটো কোৱা হৈছে, যদি আহে কিবা এটা নেগোচিয়েবল হৈ যাব। যোদ্ধা 1300 BS4 মডেল। এইখন আছে আমাৰ টাটা এচি EX আপোনাৰ 2016 গাড়ী, আপোনাৰ BS3 মডেল। পেপাৰ পাতি অ'কে পাব, নামো ট্ৰান্সফাৰ পাই যাব। প্ৰাইচ ৰাখা হৈছে আপোনাৰ 1,70,000। আপোনাৰ BS3 গাড়ী চাই ল'ব পাৰে, ইণ্টেৰিয়ৰটো চাই লওক, এইটো লগোৱা আছে। আপোনাৰ টায়াৰ কণ্ডিশ্যন চাই লওক, টায়াৰ কণ্ডিশ্যন ফুল্লি অ'কে হৈ আছে। এইফালে বডি কণ্ডিশ্যন চাই লওক, ফুল্লি অ'কে হৈ আছে। এইটো চাওক, টায়াৰ কণ্ডিশ্যন ফুল্লি অ'কে হৈ আছে, বডি কণ্ডিশ্যন ফুল্লি অ'কে। আপোনাৰ BS3 গাড়ী, বহুতে ডিমাণ্ডেড, বেমাৰ নাথাকে। এইটো টায়াৰ চাই ল'ব পাৰে। গোটেই গাড়ী আপোনাৰ 4টা টায়াৰ দেখাই দিছোঁ, টায়াৰ ফুল্লি অ'কে। এইটো চাই ল'ব পাৰে, টায়াৰ কণ্ডিশ্যন ফুল্লি অ'কে। বৰ্তমান ইণ্টেৰিয়ৰ কণ্ডিশ্যন চাই লওক। এতিয়া সেইফালে লক আছিলে, দেখাব পৰা নাই। ইণ্টেৰিয়ৰ কণ্ডিশ্যন ফুল্লি অ'কে হৈ আছে। টাটা এচি EX 2016 গাড়ী, কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 1,70,000 আহিব। যদি আহে কিবা এটা নেগোচিয়েবল হৈ যাব। এইখন আছিলে আপোনাৰ যোদ্ধা 1700, আপোনাৰ 2021 গাড়ী, BS6 মডেল। আপোনাৰ পেপাৰ পাতি অ'কে কৰি নাম ট্ৰান্সফাৰ কৰি এইখন আহি যাব আপোনাৰ 5,70,000। 2021 গাড়ী, BS6 মডেল, পেপাৰ পাতি অ'কে কৰি নাম ট্ৰান্সফাৰ কৰি এইখন প্ৰাইচ আহি যাব আপোনাৰ 5,70,000। কোনোবা যদি ফাইনেন্স কৰিব বিচাৰিছে ফাইনেন্সো হৈ যাব। ইণ্টেৰিয়ৰ চাই ল'ব পাৰে, ইণ্টেৰিয়ৰ কণ্ডিশ্যন ফুল্লি অ'কে হৈ আছে। চাই লওক, ইণ্টেৰিয়ৰ কণ্ডিশ্যন ফুল্লি অ'কে হৈ আছে। আপোনাৰ টায়াৰ কণ্ডিশ্যন ফুল্লি অ'কে। আপোনাৰ গোটেই বডিটো দেখাই দি আছোঁ, বডি কণ্ডিশ্যন ফুল্লি অ'কে পাব। বডি কণ্ডিশ্যনটো চাই ল'ব পাৰে, ফুল্লি অ'কে। আপোনাৰ ডালাৰ কণ্ডিশ্যন চাই লওক, গাড়ী ফুল্লি অ'কে হৈ আছে। টায়াৰ কণ্ডিশ্যন চাই লওক, যোদ্ধা 1700। যদি আহে কিবা এটা কম বেছ হৈ যাব। এচি জিপ এক্সেল আপোনাৰ 2019 গাড়ী, BS4 মডেল, পেপাৰ পাতি অ'কে কৰি নাম ট্ৰান্সফাৰ কৰি এইখন দাম আহি যাব আপোনাৰ 1,45,000। যদি আহে কিবা এটা নেগোচিয়েবল হৈ যাব। গাড়ী আপোনাৰ ফুল্লি অ'কে হৈ আছে। এবাৰ ইণ্টেৰিয়ৰটো চাই ল'ব পাৰে, ইণ্টেৰিয়ৰটো ফুল্লি অ'কে হৈ আছে। গাড়ী ইণ্টেৰিয়ৰটো চাই লওক, ফুল্লি অ'কে হৈ আছে। ইণ্টেৰিয়ৰ ফুল্লি অ'কে হৈ আছে। ফ্ৰণ্ট টায়াৰটো চাব পাৰে, বেক টায়াৰটো চাব পাৰে, পূৰা অ'কে হৈ আছে। এই ফ্ৰণ্ট টায়াৰটো চাই ল'ব পাৰে, ফুল্লি অ'কে। দাম ৰাখা হৈছে আপোনাৰ 1,45,000। 19 গাড়ী, BS4 মডেল। যদি আহে কিবা এটা নেগোচিয়েবল হৈ যাব। এইফালে আপুনি চাই ল'ব পাৰে 2021 এচি গ'ল্ড, 2021 এচি গ'ল্ড, BS6 মডেল, পেপাৰ পাতি অ'কে কৰি নাম ট্ৰান্সফাৰ কৰি এইখন গাড়ী আপোনাৰ আহি যাব আপোনাৰ 3,10,000 টকা। যদি আহে কিবা এটা নেগোচিয়েবল হৈ যাব। আৰু এখন আছিলে আপোনাৰ টাটা এচি জিপ এক্সেল। এইখন আছে 2019 গাড়ী, কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইখন আপোনাৰ আহি যাব আপোনাৰ 1,30,000 টকা। যদি আহে কিবা এটা নেগোচিয়েবল হৈ যাব। আৰু এইখন আছে টাটা এচি মেঘা, আপোনাৰ BS4 মডেল, 2018 গাড়ী, পেপাৰ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইখন আপোনাৰ আহি যাব আপোনাৰ 2,30,000 টকা। আৰু এখন আছে টাটা এচি জিপ এক্সেল। এইখন আমাৰ 2019 গাড়ী। কোনোবা যদি ৰিচেণ্ট এইকেইদিনত যদি ল'ব বিচাৰিছে এইখন গাড়ী, তেন্তে দাম আহি যাব আপোনাৰ 1,20,000 টকা। 2019 গাড়ী। এইখন গাড়ী বৰ্তমান 2018 গাড়ী, পেপাৰ ফেইল হোৱাৰ কাৰণে অকল 50,000 টকা দিলে আহি যাব। এইখন আপোনাৰ টাটা এচি জিপ এক্সেল, আপোনাৰ 2019 গাড়ী, কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইখন আপোনাৰ আহি যাব আপোনাৰ 1,45,000। 2019 গাড়ী। এইখন আছে টাটা এচি জিপ এক্সেল। এইখন আছে 2018 গাড়ী, কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইখন আপোনাৰ 1,30,000 মান আহি যাব, BS4 মডেল। এইখন আছিলে আপোনাৰ টাটা এচি ST, 2019 গাড়ী। এইখনৰ দাম আহিব আপোনাৰ 2,40,000 টকা। এইখন চাব পাৰে আপোনাৰ টাটা এচি মেঘা, আপোনাৰ
17 গাড়ী কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইখন আপোনাৰ আহি যাব আপোনাৰ 2,50,000 টকা। গাড়ী ফুল্লি অ'কে হৈ আছে, টায়াৰ কণ্ডিশ্যন ফুল্লি অ'কে, চাই ল'ব পাৰে। এইফালে আহক, চাই ল'ব পাৰে টায়াৰ কণ্ডিশ্যন ফুল্লি অ'কে, ইণ্টেৰিয়ৰ কণ্ডিশ্যন চাই লওক, গাড়ী ফুল্লি অ'কে হৈ আছে। এইফালে আপোনাৰ টায়াৰ কণ্ডিশ্যন চাই ল'ব পাৰে। 2017 গাড়ী আপোনাৰ BS4 গাড়ী, পেপাৰ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইখনৰ দাম আহি যাব আপোনাৰ 2,50,000। যদি আহে কিবা এটা নেগচিয়েবল হৈ যাব। AC মেঘা আৰু এখন আছে আমাৰ টাটা AC জিপ, এইখনো চাব পাৰে। এইখন আপোনাৰ 2019 গাড়ী কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এইখন আপোনাৰ আহি যাব 1,40,000। যদি আহে কিবা এটা নেগচিয়েবল হৈ যাব। চ' ভিউৱাৰ্ছসকল, যিমান পাৰোঁ ইমান মালবাহী গাড়ীৰ ভিডিঅ' দেখালোঁ কম দামত। আৰু বহুত ধৰণৰ ৰিকুৱাৰমেণ্ট থাকে যে এইখিনি গাড়ী লাগে বুলি। চ' যিখিনি পাৰোঁ এইখিনি দেখালোঁ বাৰু ভিডিঅ'ত। আৰু বহুতৰ যদি বেলেগ গাড়ীৰ যদি ৰিকুৱাৰমেণ্ট থাকে তেন্তে মোক কমেণ্টত জনাই দিব ভিডিঅ'ত। মই দিবৰ কাৰণে নেক্সট ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম। আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।